নহ'লে ই জানো তদন্তত প্ৰভাৱ নেপেলাব, যাৰ যোগেদি আমি দোষীক শাস্তি দিব পাৰিম। ঠিক তেনেকৈ তেওঁ মোবাইল ফোনটো বহুদিনৰ মূৰত ফিজিকেলি লোৱা হ'ল, তাৰ আগতে সেইবিলাক কি কৰা হ'ল, আৰু এজনৰ ঘৰ ৰেড কৰিছিলে, বাতৰি কাকতত পোৱা মতে পিছত তেখেতৰ পৰিবাৰক এই ঘৰত সোমাবলৈ দিয়া হ'ল। চিল ঘৰটোত কেনেকৈ সেইবিলাক সোমাবলৈ দিয়া হ'ল, ৰেডৰ সময়ত ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, এই গোটেইবিলাক কথা বহুত বিপদমান হৈছে। আৰু যেহেতু সদনৰ এটা দায়িত্ব আছে, জুবিন গাৰ্গ এনে এজন ব্যক্তি যিজনে কৈছিল মই কোনোবা দলে তেখেতক ৰাজ্যসভালৈ যাবনি এই প্ৰস্তাৱ দিছিল, তেখেতে কৈছিল মই ৰাইজৰ মাজত থাকিব বিচাৰোঁ। তেখেতে নিজেই কৈছিল যে ৰজাঘৰৰ লগত থাকিব নালাগে, ৰাইজৰ লগত থাকিব লাগে। আমি ভাবোঁ আমি ইয়াতে আমাৰ মেণ্ডেটটো বেলেগ বেলেগ হ'লেও আমি সকলোৱে প্ৰজাৰ লগত আছোঁ। আৰু এইখন যিহেতু প্ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ হয়, জুবিন গাৰ্গে প্ৰজাৰ নেতা হিচাপে তেখেতে আমাৰ এই সাংবিধানিক পৰম্পৰাৰ ভিতৰলৈ MLA বা মিনিষ্টাৰ বা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব বিচৰা নাছিল। তেখেতে বিচাৰিছিল যে শিল্পী সদায় ৰাইজৰ লগত থাকিব লাগে, এই কথা তেখেতৰ বক্তব্যৰ মাজেৰে ওলাইছিল। সেই গতিকে মই আশা কৰিম যে এই গোটেইবিলাক বিষয়ৰ বাবে আপোনাক যেনেধৰণে প্ৰস্তাৱ কৰিছিলোঁ, সদনৰ এখন হাউচ কমিটি গঠন হওক আৰু ইয়াৰ ক্ষমতা হওক সাক্ষীক চমন জাৰি কৰা, নথিপত্ৰ পৰীক্ষা কৰা, ছিংগাপুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰা, ঘটনীয়া সম্পৰ্কে সকলো তথ্য প্ৰাপ্তি, মৃত্যুৰ পৰিস্থিতি, চৰকাৰী তদন্ত পৰীক্ষা, ন্যায় প্ৰদানৰ বাবে পৰামৰ্শ, এই গোটেইবিলাক কৰিব লাগে। আমাৰ তেনেকুৱা নিজাকৈ আমি আইনজ্ঞ নহয়। সেই গতিকে নিশ্চিতভাৱে বিধানসভাই ভাল ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমৰ আইনজ্ঞ অৱসৰপ্ৰাপ্ত ন্যায়াধীশকো এই সমিতিক সহায় কৰিবলৈ দিব পাৰে। আৰু সদনৰ যি অসম ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 154 অনুসৰি অসম বিধানসভাৰ এনে বিষয়ত হাউচ কমিটি গঠন কৰাৰ ক্ষমতা আছে। সেই গতিকে এই প্ৰস্তাৱৰ জৰিয়তে মই এই কথাখিনি উপস্থাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ দাবীৰ প্ৰতি শাসক পক্ষই সঁহাৰি জনাব আৰু এখন হাউচ কমিটি গঠন কৰি জুবিন গাৰ্গে যাতে ন্যায় পায়, অসমৰ জনগণে ন্যায় পায় তাৰ ব্যৱস্থা ল'ব। আৰু লগতে তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে বুলিও মই আজি আপোনাৰ যোগেৰে শাসক পক্ষক অনুৰোধ জনালোঁ। ধন্যবাদ।